হেল্ল' বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আগৰু ট্ৰি যিবিলাক মেচুৰ হৈছে এইবিলাক কেনেকৈ কাটিং কৰে, সেই প্ৰচেছবিলাক আপোনালোকক ষ্টেপত দেখুৱাম। তো আজিকালি শেষ হ'ব। দেখিলে পাইছে বন্ধুসকল, এইটো কাটিং কৰিছে। চাওক, টুকুৰা টুকুৰি কৰিছে, মাজত টুকুৰা কৰিছে। টুকুৰা কৰাৰ পিছত নেক্সট ষ্টেপত এনেকৈ কাটি আছে। দাদা বুজাই দিয়কচোন। এইটো এনেকৈ ছেকশ্যন কৰি দিয়া হৈছে। এইটো ডাঙৰ গাছৰ ছেকশ্যন কৰি দিয়া আছে। এইটো ইয়াতে কাটি আছে, বনাই আছে ইয়াতে। আহক আপুনি। কাটিং চলি আছে। ফুটাটো যে আছে, ফুটাটো এনেকৈ কুঠাৰ মাৰি বস্তুটো বাঢ়ি কৰা হৈছে। এতিয়া লাহে লাহে কাটি কাটি তো বন্ধুসকল, এতিয়া আমি খাবলৈ যাম। এতিয়া হোটেলৰ ওচৰত আহিছোঁ আৰু লেবাৰ বিলাকে তাতে কাম কৰি আছে। মোৰ লগত দুজন দাদা আহিছে। তাত অলপ সোমাইছোঁ। মোৰ প্লেটটো ৰেডি হৈছে, এতিয়া চাওক। তো এতিয়া অলপ পিছত মই ষ্টাৰ্ট কৰিম দাদাহঁতৰ লগত। দাদা কওক, কিবা কওঁ নেকি? কিহেৰে খাই আছে? নিৰামিষ খাই আছে নেকি? নিৰামিষ খাই আছোঁ। দেখিছে নিৰামিষ, বতৰটো বেয়া না, গৰম পৰিছে, সেইকাৰণে নিৰামিষ খাই আছোঁ। গোটেইলোকে চাই থাকোঁ আমাৰ বিদ্যালয়টোৰ পৰা। এই বস্তুটো এনেকৈ ওলোৱা হ'ব। এনেকৈ পিচ ওলাব। দুটা পিচ হয় আৰু এইটো একটা হয়। এইটো মাল হৈছে না? এইটো মাল হৈ গৈছে। মানে মাল হোৱা গছবিলাক কাটি আছে আপোনালোকে? মাল হোৱা গাছবিলাক কাটি আছে। এইবিলাক 3 বছৰ হৈ গৈছে। এইটো কুঠাৰ মাৰি আছে। এইটো টুকুৰা মেইন মালটো হয়, ইয়াত মালটো আহিছে। এইবিলাক গছ 2.5-3 বছৰমান হৈছে, তাৰমানে মেচুৰিট হওঁতে 2.5-3 বছৰমান লাগে। তাতকৈ বেছি হ'লে প্ৰব্লেম হয়, মালটো ডেমেজ হৈ যায়। ঠিক আছে, তেতিয়া একুৰেট টাইমত কাটিব লাগে। লাষ্ট ফিনিচিং মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। তো এয়া দাদা আহিছে, দাদা কওক, কেতিয়াৰ পৰা আপোনালোকে এই কামবিলাক ষ্টাৰ্ট কৰিলে? ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ কাম কৰি আছে। অলপ মানে বতৰটো সিমান সুবিধাজনক নহয়, পানী পৰি আছে।
তথাপিও কাম কৰি আছোঁ আৰু বেকগ্ৰাউণ্ডত আপোনালোকে দেখিব আৰু গছ আছে কাটিব আৰু এইবিলাকো কাটিব অলপ পিছত এইবিলাক আৰু ফিনিচিংবিলাক এই দাদাহঁতে কৰি আছে ইয়াত দেখিব পাইছে এইটো মানে আৰু ফিনিচিং হ'ব এই মালটো যে আছে এইটো লাষ্ট ইয়াতে ফিনিচিং কাটিছে এইটো ফিনিচিং আৰু হ'ব এইটো পিছত বাটালি মাৰিব এইটো আৰু এনেকৈ ঘঁহি এতিয়া মানে ইয়াৰ মেইন যিটো মাল আছে মালটো বাহিৰ কৰিব এতিয়া এই বৰ্তমান কাঠ আছে ইয়াৰ ভিতৰত মালটো আছে ইয়াত দেখিবলৈ পাব চেম্পলটো দেখিবলৈ পাব ইয়াত ভিতৰত আছে এইটো তাৰপিছত যেতিয়া এনেকৈ চিলাব চিলোৱাৰ পিছত তেতিয়া মেইন মালটো ওলাব আৰু গছবিলাক কেনেকুৱা চাইজৰ হয় মই এতিয়া অলপ পিছত আপোনালোকক দেখুৱাম নতুন গছবিলাক কেনেকৈ কাটিব ঠিক আছে তেতিয়ালৈকে চাই থাকক আমাৰ এই ভিডিঅ'টো